নমস্কাৰ। আজি এটা বহুত বেছি ইম্পৰ্টেণ্ট ক্লাছ। আপোনালোকে যদি এই সেশনটো কমপ্লিট কৰে তেনেহলে বহু ইনফৰমেশ্যন জানিবলৈ পাব আৰু পৰীক্ষাত যদি ভালদৰে চায় এই টপিকটোৰ পৰা ইয়াৰ পৰা দুটা বা তিনিটা কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব। কাৰণ ইয়াত আমি বহুখিনি বস্তু পঢ়িবলৈ ট্ৰাই কৰিম। শংকৰদেৱৰ সৃষ্টিৰাজিসমূহ, বৰগীত, ভাওনা, অংকীয়া নাট, সত্ৰীয়া নৃত্য, লগতে অসমৰ বিভিন্ন সত্ৰসমূহ, এই সকলোবোৰ বস্তু আজি আমি এই ক্লাছটোত কৰিবলৈ চেষ্টা কৰিম আৰু যিমান পাৰোঁ আমি কম সময়ত একদম এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়িবলৈ ট্ৰাই কৰিম। গতিকে আপোনালোকে ভালদৰে মন দি যাব আৰু এটা কথা মন কৰিব, আমাৰ PDF খিনি অসমীয়া ইংৰাজী দুয়োটা মাধ্যমতে আছে। গতিকে যাৰ যোনটো মাধ্যম বেছি সুবিধা হয় সেই শ্লাইডটো আপোনালোকে ভালদৰে পজ কৰি স্ক্ৰীনশ্বট কৰি লৈ ল'ব। ঠিক আছে, অ'কে। এতিয়া যদি চাই নৱ বৈষ্ণৱ ধৰ্মৰ যি অসমত প্ৰচাৰ হৈছিলে, কেনেকৈ কি তাতে কালচাৰেলি বা কি বস্তু সৃষ্টিৰাজি শংকৰদেৱে কৰিছিলে তাৰ ওপৰত আজি আমি পঢ়িবলৈ গৈ আছোঁ। প্ৰথম কথা হ'ল যে বৈষ্ণৱিজিম বা বৈষ্ণৱ ধৰ্ম হয় কি? বৈষ্ণৱ ধৰ্ম হৈছে বিষ্ণুক তেওঁৰ কেইবাটাও ৰূপৰ যিকোনো এটা ৰূপত পৰম দেৱতা হিচাপে পূজা কৰা। ঠিক আছে, গতিকে বৈষ্ণৱ ধৰ্ম হৈছে বিষ্ণুক তেওঁৰ কেইবাটাও ৰূপৰ যিকোনো এটা ৰূপত পৰম দেৱতা হিচাপে পূজা কৰা, সেইটো হৈছে বৈষ্ণৱ ধৰ্ম। অ'কে, তাৰপিছত যদি চাই মই আৰম্ভ কৰিবলৈ গৈ আছোঁ 1481। ঠিক আছে, 1881 চন। কিয়নো শংকৰদেৱৰ বিষয়ে আমি শংকৰদেৱৰ জন্মৰ পৰা আৰম্ভ কৰি তেওঁৰ কৰ্মৰাজিসমূহ ক্লাছ নম্বৰ 2ত আছাম এণ্ড ইটছ পিউপিল এই চেপ্টাৰটো যদি আপোনালোকে ভালদৰে পঢ়িছে তেনেহ'লে তাত আপোনালোকে ইয়াৰ বিষয়ে অলপমান ভালদৰে পাই যাব। সেইকাৰণে আজি আমি শংকৰদেৱৰ বিষয়ে জনাতকৈ আমি শংকৰদেৱৰ সৃষ্টিৰাজিৰ বিষয়ে আমি সেইখিনি পঢ়িবলৈ আজি গৈ আছোঁ। ঠিক আছে, তথাপিও আপোনালোকক মই দুই এটা পইণ্ট কৈ দিছোঁ যে শংকৰদেৱৰ পিতৃ আছিলে কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধা। আৰু সৰুতেই শংকৰদেৱৰ পিতৃ মাতৃ দুয়োৰে মৃত্যু হৈছিলে আৰু তাৰ ফলত শংকৰদেৱৰ আইতাক খেৰসুতীয়ে শংকৰদেৱক ডাঙৰ দীঘল কৰিছিলে। লগতে শংকৰদেৱে মহেন্দ্ৰ কন্দলীৰ টোলত পঢ়িছিলে আৰু 12 বছৰ বয়সতেই আকাৰ ইকাৰ নোহোৱা এটা কবিতা কৰতল কমল এইটো তেওঁ লিখি উলিয়াইছিলে। চাওক, মই আকৌ কৈছোঁ যে আছাম এণ্ড ইটছ পিউপিলৰ ছেকেণ্ড ক্লাছটো চাব, তাত শংকৰদেৱ মাধৱদেৱৰ বিষয়ে ভালদৰে আমি তাত ডিছকাছ কৰি থৈছোঁ। এই পইণ্টকেইটা মই এই কাৰণে দি থৈছোঁ যাতে আপোনালোকে ৰিভাইজ কৰিব পাৰে। সাঁচিপাতত লিখিছিলে হয়নে, চিহ্নযাত্ৰা, কৰতল কমলৰ বিষয়ে মই ক'লোঁ, বৰদোৱা হয়নে, বৰদোৱাৰ বিষয়ে আপোনালোকক কৈছিলোঁ। কোচ কিং নৰনাৰায়ণৰ য'ত তেওঁ কি কৰিছিলে, বহুখিনি সৃষ্টিশীলতাৰ কাম কৰিছিলে। তেওঁ ইয়াৰ পৰা গৈ কোচ কিংডমত বা নৰনাৰায়ণৰ কোৰ্টত তেওঁ বহুতো কৰ্মৰাজি বহুতো সৃষ্টিৰাজি কৰিছিলে। গতিকে এইখিনি বস্তু আমি চাইছিলোঁ। লগতে মণিকাঞ্চন সংযোগৰ বিষয়ে আমি ভালদৰে পঢ়িছিলোঁ। এই পইণ্টকেইটা আপোনালোকে এবাৰ ভালদৰে চাই ল'ব আকৌ এবাৰ। এতিয়া মন কৰিব যে 1881 চনত, ঠিক আছে, 1481 চনত 1481ত শংকৰদেৱে প্ৰথমবাৰৰ কাৰণে তীৰ্থযাত্ৰালৈ যায়। ঠিক আছে, আৰু শংকৰদেৱে কেইবা বছৰ ধৰি ভাৰতৰ বিভিন্ন স্থানত যিবোৰ মঠ মন্দিৰ আছে সেইবোৰ পৰিদৰ্শন কৰিছিলে আৰু সেই সময়ত যি ভক্তি মুভমেণ্ট চলি আছিলে সমগ্ৰ ভাৰতবৰ্ষত তাৰ পৰিদৰ্শনো তেওঁ লাভ কৰিছিলে বা তাৰ সান্নিধ্যলৈ আহিছিলে। আৰু এই সকলোবোৰ বস্তুৰ পৰা শংকৰদেৱ ইনস্পায়াৰ্ড হৈছিলে আৰু তেওঁ যেতিয়া অসমলৈ ৰিটাৰ্ণ হৈছিলে, নিজৰ গৃহভূমিলৈ ৰিটাৰ্ণ হৈছিলে, সেই সময়ত তেওঁ নিজা প্ৰচেষ্টাত নৱ বৈষ্ণৱ ধৰ্ম বা নিউ বৈষ্ণৱ বা এই যি ধৰ্ম সেই অসমত কি কৰিছিলে, আৰম্ভ কৰিছিলে। আৰু কিহৰ জৰিয়তে? একশৰণ নাম ধৰ্ম, মনত ৰাখিব। ঠিক আছে, ইয়াত ধুনীয়াকৈ লিখি থৈ দিছোঁ যে ভাৰতৰ বিভিন্ন ঠাইত বৃদ্ধি পোৱা নৱ বৈষ্ণৱ আন্দোলনৰ প্ৰাসংগিকতাৰ বিষয়ে তেওঁ জানিছিল আৰু জন্মভূমিলৈ উভতি আহোঁতে তেওঁ নিজৰ প্ৰচেষ্টাক নিজৰ বৈষ্ণৱ ধৰ্মৰ ৰূপ বা নৱ বৈষ্ণৱ ধৰ্মৰ ৰূপ অৰ্থাৎ একশৰণ নাম ধৰ্মৰ মতবাদ প্ৰণয়নৰ দিশত নিৰ্দেশিত কৰিছিল। ঠিক আছে, গতিকে এনেকৈ শংকৰদেৱে একশৰণ যি নাম ধৰ্ম বা নৱ বৈষ্ণৱ ধৰ্মৰ কি কৰিছিলে, আৰম্ভ কৰিছিলে। এতিয়া মন কৰিব যে এই যি নৱ বৈষ্ণৱ ধৰ্ম শংকৰদেৱে আৰম্ভ কৰিছিলে, তাৰ লগতে শংকৰদেৱৰ যি শিষ্য মাধৱদেৱেও একেলগে হাত ধৰি ইয়াক বিভিন্ন স্থানলৈ বা বহুতৰ মাজলৈ লৈ যাবলৈ প্ৰয়াস কৰিছিলে আৰু কম সময়ৰ ভিতৰতে নৱ বৈষ্ণৱ ধৰ্মই এটা ডাঙৰ পপুলাৰিটি পাইছিলে। ঠিক আছে, আমি লাহে লাহে বস্তুবোৰ পঢ়িম। ভালদৰে যদি মন কৰে যে একশৰণ নাম ধৰ্মৰ 3টা এক্সপেক্ট আছিলে, সেইকেইটা হৈছে আপোনাৰ একশৰণ, সৎসংগ আৰু নামা। আপোনালোকে নিশ্চয় জানে যে একশৰণ, সৎসংগ আৰু নামা। একশৰণ কি হৈছে, মানে এজন ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা। ঠিক আছে, এজন ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা। লগতে আপোনাৰ সৎসংগ মানে আপোনাৰ ডিনটছ এন এছেম্বলি অফ ভক্ত। ঠিক আছে, ভক্তসকলৰ কি হয়,
এছেম্বলি হয়, ফলোৱাৰ্ছসকলৰ যিসকলে এই ধৰ্মটো, যিসকলে এই ভগৱানক কি কৰে, প্ৰে কৰে বা তেওঁক মানে। আৰু লগতে নাম সকলোৱে জানে, ৰেফাৰ্ছ পেয়াৰ হয়, আমি সকলোৱে দেখিয়ে থাকোঁ। গতিকে একশৰণ নাম ধৰ্মৰ মেইন যদি তিনিটা আপোনাৰ এছপেক্ট আছিলে, সেইকেইটা হ'ল আপোনাৰ একশৰণ, সৎসংগ আৰু নাম। ঠিক আছে, অ'কে। আৰু এটা কথা মন কৰিব যে এই যি আপোনাৰ হেৰি আছিলে, কি কয়, বৈষ্ণৱ ধৰ্ম, তাৰ এটা মেইন যদি চাই নিয়ম বা মেইন এটা যদি আপোনাৰ কেৰেক্টাৰিষ্টিক চাই, তেনেহ'লে গম পাব যে তেওঁলোকে দেৱী পূজা, ঠিক আছে, আইডল ৱৰ্শ্বিপত তেওঁলোকে বিশ্বাস কৰা নাছিলে। ঠিক আছে, অ'কে। গতিকে এইখিনি হ'ল আপোনালোকৰ প্ৰিলিমিনাৰী কথা। এতিয়া আপোনালোকে গম পাব যে লাহে লাহে কেনেকৈ, কিয় এই বৈষ্ণৱ ধৰ্মই অসমৰ বিভিন্ন স্থানলৈ আগবাঢ়ি গ'ল আৰু বহুতৰে মাজত জনপ্ৰিয়তা লাভ কৰিলে। চাওক, শংকৰদেৱৰ মূল উদ্দেশ্য আছিলে যে সমাজত সকলোৰে মাজত এটা সমতা স্থাপন কৰা। আৰু এই নৱবৈষ্ণৱ ধৰ্মটো কি আছিলে যে সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষৰ মানুহে আহি ইয়াত তেওঁলোকে কি কৰিব পাৰিলে হয়, শৰণ ল'ব পাৰিলে হয় বা এই ধৰ্ম শিকিব পাৰিলে হয়। কাৰণ নৱবৈষ্ণৱ ধৰ্মৰ সময়ত তেওঁ বহুতো সৃষ্টিৰাজি আৰম্ভ কৰিছিলে, বৰগীত, তাৰপাছত আপোনাৰ অংকীয়া নাট, ভাওনা, চিহ্নযাত্ৰাৰ নাম শুনিছে। এইবিলাকৰ যোগেদি মানুহৰ মাজলৈ তেওঁ যি বৈষ্ণৱ ধৰ্ম তাক লৈ গৈছিলে আৰু সকলো মানুহে ইয়াৰ প্ৰতি অনুপ্ৰাণিত হৈছিলে। কাৰণ ইয়াত অকল ভগৱানক যি আমি পাবলৈ, ভগৱানক পূজা কৰিবলৈ অকল বেদিক যিবোৰ ধৰক আগতে যিসকল ব্ৰাহ্মণ ক্লাছ আছিলে, তেওঁলোকে কি কৰিছিলে, নীতি নিয়ম কৰিছিলে, কিছুমান পূজা পাৰ্বণ কৰিছিলে, অকল সেইবোৰে নাছিলে। এই নৱবৈষ্ণৱ ধৰ্মত গীত, মাত, কলা, সংস্কৃতি, হয়নে, আপোনাৰ কৰ্মৰাজি, সৃষ্টিশীলতা, এই সকলোবোৰ থকাৰ কাৰণে কমন যিবোৰ তাৰ সেই সময়ত মানুহ আছিলে, কমন যিসকল জনসাধাৰণ আছিলে, তেওঁলোকৰ মাজতো কি হৈছিলে, এই নৱবৈষ্ণৱ ধৰ্মই আগুৱাই গৈছিলে। ঠিক আছে, আৰু সেইকাৰণে কম সময়ৰ ভিতৰতে ইন দিছ ৱে দে কুড টাচ দ্য মাইণ্ডছ এণ্ড হাৰ্টছ অফ কমন পিপল। কাৰণ সেই সময়ত চাব, দ্য নিউ বৈষ্ণৱিজম অলছ' গেভ বাৰ্থ অফ ডিষ্টিংক্ট আছামিজ স্কুল অফ পেইণ্টিং। সেই সময়ত অসমত পেইণ্টিঙৰ স্কুল, চিত্ৰকলাৰ স্কুলসমূহো কি কৰিছিলে, সজীৱ হৈ উঠিছিলে। আপোনালোকে চিহ্নযাত্ৰাৰ নাম শুনিছে, তাৰ পাছতে এইবোৰ আৰম্ভ হৈছিলে। ঠিক আছে, গতিকে এই ধৰ্মটো ইমান পপুলাৰ হোৱাৰ, ইমান কমন হোৱাৰ কাৰণ এইকেইটাই আছিলে। আৰু লগতে তেওঁ নামঘৰ, সত্ৰ এইসমূহ প্ৰতিষ্ঠা কৰিছিলে, য'ত নামঘৰত কি হয়, প্ৰত্যেকখন গাঁৱে গাঁৱে এটা এটা নামঘৰ হয়, আৰু নামঘৰত সন্ধিয়া কি কৰা হয়, প্ৰে কৰা হয়, তাত ভগৱানক আৰতি কৰা হয়। সত্ৰবোৰত বিভিন্ন ধৰণৰ কালচাৰেল এক্টিভিটিজো চলিছিলে। কাৰণ সত্ৰত জানে আপোনালোকে, তাত অংকীয়া নাট, ভাওনা, লগতে বৰগীত, ভটিমা, এই সকলোবোৰ কি হৈছিলে, ধুনীয়াকৈ স্থাপিত হৈছিলে। গতিকে নৱবৈষ্ণৱ ধৰ্মই অসমৰ সাংস্কৃতিক জগতত বা অসমৰ সমাজ জীৱনত এক নতুন ভাৱৰ সৃষ্টি কৰিছিলে। ঠিক আছে, এতিয়া আমি এটা এটা কম্পনেণ্ট ভালদৰে পঢ়িবলৈ গৈ আছোঁ। প্ৰথম যদি চাই আপোনালোকে মন কৰিব যে এই ধৰ্মৰ যেতিয়া নৱবৈষ্ণৱ ধৰ্মৰ আৰম্ভ হৈছিলে, শংকৰদেৱে নামঘৰ, সত্ৰ এই সকলোবোৰ প্ৰতিষ্ঠা কৰিছিলে। নামঘৰ কি হয়, নামঘৰ এষ্টাব্লিছ বাই শংকৰদেৱা। নামঘৰ লিটাৰেলি পেয়াৰ হাউচ আৰ প্লেচেছ ফৰ congregational worship associated with the entire Assamese community and the excellent sect of Hinduism. নামঘৰ, যে এই নামঘৰ কি কৰিছিলে, প্ৰতিখন গাঁৱে গাঁৱে গাঁৱত মানে প্ৰাৰ্থনা কৰিবৰ কাৰণে যি একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰিছিলে, তাত যাতে এই ভগৱানৰ নাম ল'ব পাৰে, ভক্তসকলে আহি কি কৰিব পাৰে, এটাত গোট হ'ব পাৰে, তাৰ কাৰণে নামঘৰসমূহ প্ৰতিষ্ঠা কৰিছিলে। লগতে ক'ত গ'ল, এক মিনিট, লগতে সত্ৰসমূহ। ঠিক আছে, আৰু সত্ৰসমূহত কি হৈছিলে, মুখ্য কাৰ্যালয়, যেন ধৰক নামঘৰবোৰ যদি গাঁৱে গাঁৱে আছিলে, এখন ডাঙৰ অঞ্চলত এখন সত্ৰ আছিলে, সত্ৰখনক আপুনি হেড কোৱাৰ্টাৰ বুলি ক'ব পাৰে। ঠিক আছে, গতিকে আৰু এই সত্ৰত লগতে নাম প্ৰসংগৰ লগতে কি কি আছিলে, শাস্ত্ৰীয় সংগীত, নৃত্য, নাটক, এই সকলোবোৰ তাত কৰা হৈছিলে। ঠিক আছে, তাৰ পাছত শংকৰদেৱৰ যি ক্ৰিয়েটিভিটি আছিলে, তাৰ ভিতৰত একদম আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু হ'ল বৰগীত। সেই সময়ত বৰগীতৰ মাজেৰে ভগৱানক শ্ৰদ্ধা কৰিবৰ কাৰণে, পূজা কৰিবৰ কাৰণে তেওঁলোকে বৰগীত ৰচনা কৰিছিলে। আৰু বৰগীতৰ মাজেৰে আমি শ্ৰী বিষ্ণু বা শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন বা তেওঁৰ যিবোৰ শিশুকালৰ ঘটনা, সেইবোৰ আমি বৰগীতৰ জৰিয়তে পাওঁ। আৰু বৰগীতৰ জৰিয়তেও যাতে ভক্তসকলে নাম
পৰ্বণ কৰিব পাৰে, ভগৱানক পাব পাৰে, সেই উদ্দেশ্যে বৰগীতসমূহ ৰচনা কৰিছিলে। ঠিক আছে, গতিকে বৰগীতৰ ওপৰত আপোনালোকে মনত ৰাখিব যে বৰগীতছ are the collection of lyrical songs that are set to specific ragas. ঠিক আছে, আৰু মন কৰিব যে these songs composed by শ্ৰীমন্ত শংকৰদেৱ and মাধৱদেৱ in 15th and 16th century, ঠিক আছে, 15th and 16th centuries are used to begin prayer services in monasteries, for example সত্ৰ, নামঘৰ associated with the একশৰণ ধৰ্ম। অলৰেডি মই যিখিনি কথা ক'লো সেইখিনি ইয়াত ধুনীয়াকৈ লিখা আছে, কিন্তু ইম্পৰ্টেণ্ট পইণ্ট যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 1488 চনত বদ্ৰিকা আশ্ৰমত প্ৰথমটো বৰগীত ৰচনা কৰিছিলে। ঠিক আছে, দ্য ফাৰ্ষ্ট বৰগীত ৱাজ কম্প'জ বাই শ্ৰীমন্ত শংকৰদেৱ ডিউৰিং হিজ ফাৰ্ষ্ট পিলগ্ৰিমছ এট বদ্ৰিকা আশ্ৰম ইন 1488। ঠিক আছে, অ'কে, দ্য টেকনিক অফ বৰগীত ফলোজ দ্য প্ৰবন্ধন গানা ট্ৰেডিশ্যন হুইচ ইজ কণ্টেম্পৰেৰী টু ধ্ৰুপদ এণ্ড কৃতি অফ হিন্দুইজিম এণ্ড কাৰ্নেটিক মিউজিক। অ'কে, এতিয়া আমি কি গম পালোঁ? নামঘৰ গম পালোঁ, সত্ৰ গম পালোঁ, বৰগীত গম পালোঁ, আৰু তাৰ পাছত অংকীয়া নাট, আটাইতকৈ ইম্পৰ্টেণ্ট এটা ছেক্ট আছিলে, সেইটো হ'লে অংকীয়া নাট। চাওক, মই কৈছিলোঁ যে শংকৰদেৱে সেই সময়ত অকল যিকোনো এটা বস্তুতে তেওঁ সীমিত নাছিলে, তেওঁ বহুতো কম্পনেণ্ট ইয়াৰ লগত জড়িত কৰিছিলে, যাৰ জৰিয়তে সাধাৰণ কমন পিপুলেও মানে নৱবৈষ্ণৱ ধৰ্মক কি কৰিব পাৰিছিলে, অনুসৰণ কৰিব পাৰিছিলে বা নিজকে কানেক্ট কৰিব পাৰিছিলে। তেনেকৈ তেওঁ অংকীয়া নাটসমূহো কি কৰিছিলে, কম্প'জ কৰিছিলে। এতিয়া অংকীয়া নাটৰ বিষয়ে যদি চাই যে শংকৰদেৱৰ অংকীয়া নাটৰ ভিতৰত যে দ্য অংকীয়া নাট, দ্য ট্ৰু ইণ্ডিচেছ অফ শংকৰদেৱৰ ক্ৰিয়েটিভ জিনিয়াছ কম্প্ৰাইজ ভেৰিয়াছ এলিমেণ্ট ফ্ৰম ওজাপালি, আছামিজ পাপেট ডেন্স এণ্ড দেয়াৰ থিয়েটাৰিকেল ইনষ্টিটিউশ্যন এজ ৱেল এজ দ্য টেকনিক ফ'ল'ড ইন সংস্কৃত ড্ৰামা। গতিকে ওজাপালিৰ বিষয়ে আমি পিছত পঢ়িম। ওজাপালি বা অসমীয়া যিবোৰ পুতলা নাচ আছিলে বা যিবোৰ শংকৰদেৱে ভাৰতৰ বিভিন্ন ঠাইত যাওঁতে দেখি আহিছিলে, সংস্কৃত যিবোৰ নাটক আছিলে, এই সকলোবোৰৰ পৰা কি কৰিছিলে, অলপ অলপকৈ বস্তুবোৰ আহৰণ কৰি বা তাৰ পৰা বস্তুবোৰ তেওঁ অনুসৰণ কৰা নাছিল, তেওঁ ক্ৰিয়েটিভ কৰিছিলে। সেই বস্তুবোৰকে আকৌ নতুনকৈ বনাই অংকীয়া নাটটো কি কৰিছিলে, শংকৰদেৱে ৰচনা কৰিছিলে। ঠিক আছে, মেইন এটা কথা মন কৰিব যে অলটো দ্য ছাবজেক্ট মেটাৰ অফ ছাচ প্লেচ ৱেৰ ড্ৰন ফ্ৰম পুৰাণ এণ্ড আদাৰ স্ক্ৰিপচাৰ্ছ অফ হিন্দু। ঠিক আছে, গতিকে অংকীয়া নাটৰ যদি ঘটনাবোৰ চাই কি হয়, এটা অৰ্জুন ধৰক, এতিয়া আপোনাৰ দধিমথন, কেলিগোপাল, বিভিন্ন ধৰণৰ আপোনালোকে পাব। ইয়াতে আপোনালোকে কি পায় যে যিবোৰ পুৰাণ আৰু মহাভাৰত, ৰামায়ণ, তাৰ পৰা এটা কাহিনী আনি ফালে এখন অংকীয়া নাট বনোৱা হৈছিলে। আৰু এই অংকীয়া নাটৰ ভাষা আছিলে ব্ৰজাৱলী ভাষা, যিটো অসমীয়া আৰু মৈথিলী ভাষাৰ কি হয়, সংমিশ্ৰণ হয়। ঠিক আছে, আৰু মাজে মাজে সংস্কৃত শ্লোকো এই অংকীয়া নাটত ব্যৱহাৰ কৰা হৈছিলে। বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট। আপোনালোকে যদি PDF লয় তেনেহ'লে 8822614404 কণ্টেক্ট কৰিব, আৰু ইয়াৰ ওপৰত আমি MCQsবোৰ গ্ৰুপত দি দিম। ঠিক আছে, তাৰপিছতে ধৰা মন কৰিব, যিহেতু আমি অংকীয়া নাট পঢ়ি আছোঁ, অংকীয়া নাটত আটাইতকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰটো হৈছে সূত্ৰধাৰ। ইয়াৰ ওপৰত বহুবাৰ কুৱেশ্যন আহিছে। এতিয়া আপোনালোকে গম পাব যে তাৰ আগতে এটা বস্তু মন কৰিব লাগিব যে প্ৰত্যেকখন অংকীয়া নাট আৰম্ভ আৰু সামৰণি কিহেৰে হৈছিলে, এটা ভটিমাৰে হৈছিলে। ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিব পাৰে যে ইজ অংকীয়া নাট বিগিনছ এণ্ড ইনছ উইথ এ ভটিমা। তাৰপিছত মই কৈছিলোঁ যে অংকীয়া নাটত আটাইতকৈ গুৰুত্বপূৰ্ণ চৰিত্ৰটো হ'ল সূত্ৰধাৰ, যিয়ে এজ এ এংকৰ, এজ এ কৰ্ডিনেটিং কেৰেক্টাৰ উইদাউট মেকিং এন এক্সটিন ফ্ৰম দ্য চিন। মানে চাব, সূত্ৰধাৰজন কিয় ইমান ইম্পৰ্টেণ্ট হৈ পৰে। সূত্ৰধাৰজন এজন এংকৰ হয়, নাটকখনত কি হৈ আছে তাৰ বিৱৰণ দিয়ে, আৰু নাটকখন আৰু মানুহৰ মাজত এটা কি হয়, কৰ্ডিনেশ্যন তেওঁ ক্ৰিয়েট কৰে। ঠিক আছে, সূত্ৰধাৰৰ যদি মেইন কামবোৰ চাই, তেওঁ কি কৰে, চবতকৈ প্ৰথম নাটক এখনত, অংকীয়া নাটখনত যিমানবোৰ চৰিত্ৰ আছে সকলোকে প্ৰথমে কি কৰে, তাৰ পৰিচয় দিয়ায়। ঠিক আছে, পৰিচয় দিয়ে, কেৰেক্টাৰ্ছবোৰক ইন্ট্ৰডিউচ কৰি দিয়ে, আৰু কোনটো ৰোলে কি প্লে কৰিব, তাকো কি চিন আহিব, তাকো সূত্ৰধাৰে কি কৰে, প্ৰথমেই তাক বিৱৰণ দি দিয়ে। ঠিক আছে, তাৰপাছত আৰু এটা কাম কি কৰে, সূত্ৰধাৰে গানো গায়, ডান্সো কৰে, মাজে মাজে চাব তেওঁ ডান্সো কৰে। বহুতে যিসকলে ভাওনা চোৱা নাই, যিসকলে ভাওনা চাইছে গম পাইছে, দেখিছে সূত্ৰধাৰ, তেওঁ গানো গায়, মাজে মাজে নৃত্যও কৰে। ঠিক আছে, তো এইখিনি কাম থ্ৰু আউট দ্য অংকীয়া নাটত, যদি ভাওনা আপোনালোকে ভালদৰে চাইছে, তাত সূত্ৰধাৰৰ এই কামবোৰ আপোনালোকে দেখি পাব। তাৰপিছত যদি চাই, সূত্ৰধাৰে অডিয়েন্স আৰু নাটকখনৰ, ঠিক আছে, নাটকখন আৰু অডিয়েন্সৰ মাজত এটা কি কৰে, লিংক বনায়।
আৰু এটা কথা মন কৰিব, কিছুমান দৃশ্য বহুত টান হৈ যায়, যিবোৰ ষ্টেজত বা নাটকখনত এনেকে দেখুওৱাৰ কি হয়, দেখুৱাবলৈ সহজ নহয়, কষ্ট হয়। সেইকাৰণে সূত্ৰধাৰে এই ক্ষেত্ৰত এই যিবোৰ চিটুৱেশ্যন নাটকত দেখুৱাব নোৱাৰে বা যিবোৰ চিটুৱেশ্যন নাটকত ৰৈ যায়, সেইবোৰ তেওঁ বৰ্ণনা কৰি যাতে অডিয়েন্সক কৈ দিয়ে যে ইয়াত এনেকুৱা এটা ঘটনা হৈছে, ইয়াত এনেকুৱা এটা ঘটনা হৈছে, তাৰপিছত আকৌ নাটকখন কি হৈ যায়, কণ্টিনিউ হৈ যায়, যাতে সেই দৃশ্যটো নকৰাকৈয়ে দৰ্শকসকলে অডিয়েন্সসকলে গম পায়। সেইকাৰণে সূত্ৰধাৰে ইয়াত এটা ডাঙৰ ভূমিকা পালন কৰে। এইখিনি অংকীয়া নাটত সূত্ৰধাৰৰ ভূমিকা বহুত বেছি হৈ পৰে। কিন্তু এটা কথা মন কৰিব যে বহুতে আমি ভাবিব পাৰোঁ যে শংকৰদেৱৰ যি অংকীয়া নাট, সেইটো যি সংস্কৃত ড্ৰামা তাৰ পৰা অনুসৰণ কৰা বুলি বহুতে ক'ব পাৰে। কিন্তু এটা কথা মন কৰিব যে যদি আপোনালোকে সংস্কৃত ড্ৰামা চায় বা সংস্কৃত নাটকবোৰ চায়, তাত কি হয়, সূত্ৰধাৰৰ ইমান ডাঙৰ এটা ৰোল নাই। তাত সূত্ৰধাৰ অলপ সময়ৰ কাৰণে ওলায়, কিন্তু অংকীয়া নাটত যদি চায় সূত্ৰধাৰৰ ভূমিকা বহুত বেছি। লগতে এটা কথা মন কৰিব, যি সেই সময়ৰ সমসাময়িক বা তাৰ আগৰ যিবোৰ সংস্কৃত ড্ৰামা আছিলে, তাত মেইনলি যদি আপোনালোকে মন কৰে, ৱেডিং, বিয়া, যুদ্ধ, বিগ্ৰহ, এই চিনবোৰ বন্ধ আছিলে। তাই সেই চিনবোৰ সংস্কৃত নাটকত কৰা নাছিলে। কিন্তু শংকৰদেৱৰ সৃষ্টিশীলতাত অংকীয়া নাটত আপোনালোকে যুদ্ধ, বিবাহ এই সকলোবোৰো দেখিবলৈ পাব। গতিকে ভালদৰে যদি মন কৰে, শংকৰদেৱে কি কৰিছিলে, এই বস্তুবোৰ নতুনকৈ ইন'ভেশ্যন কৰিছিলে, নতুন বস্তু ইয়াত লগাইছিলে, কালাৰফুল কৰিছিলে, আৰু যাৰ কাৰণে অংকীয়া নাটবোৰ বহুতো জনপ্ৰিয় হৈ উঠিছিলে। আৰু এটা মনত কৰিব যে শংকৰদেৱৰ যি এখন নাট প্লে আছিলে, পত্নী প্ৰসাদ, আৰু এই পত্নী প্ৰসাদত প্ৰথমবাৰৰ কাৰণে শিশু চৰিত্ৰ কি কৰিছিলে, ইন্ট্ৰডিউচ কৰিছিলে। মনত ৰাখিব, বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট এইটো যে শংকৰদেৱে তেওঁৰ নাটক পত্নী প্ৰসাদত শিশু চৰিত্ৰৰ পৰিচয় দিছিল, যিখন আছিল এক আগ্ৰণী কচৰৎ। নাটকৰ ইতিহাসত ইয়াৰ আগতে কেতিয়াও কোনো ভাৰতীয় নাটকত শিশু চৰিত্ৰ অন্তৰ্ভুক্ত হোৱা নাছিলে। এই প্ৰথমবাৰৰ কাৰণেই শংকৰদেৱে কি কৰিছিলে, নাটকত শিশু চৰিত্ৰৰ ইন্ট্ৰডিউচ কৰাইছিলে। লগতে যিবোৰ সংস্কৃত নাটকত ৱেডিংছ, বেটেলছ আৰু আদাৰ যিবোৰ চিনবোৰ প্ৰহিবিটেড আছিলে, সেইবোৰ শংকৰদেৱে অংকীয়া নাটত ইন্ট্ৰডিউচ কৰাইছিলে। গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে আমাৰ শংকৰদেৱৰ অংকীয়া নাট আৰু সংস্কৃত ড্ৰামাৰ মাজত বহুতো পাৰ্থক্য আমি দেখিবলৈ পাওঁ। ঠিক আছে, এই দুটা বস্তু গম পালে বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট এইবোৰ আপোনালোকে যিবোৰ হাইলাইট কৰা আছে সেই বস্তুবোৰ আপোনালোকে চাবলৈ ট্ৰাই কৰিব। লগতে মন কৰিব যে এই অংকীয়া নাটবোৰ ক'ত পৰিৱেশন কৰা হয়, নামঘৰত, হয়নে? ধৰক জন্মাষ্টমী ৰাতি আপোনালোকে কেতিয়াবা দেখিবলৈ পাব, কেতিয়াবা পূৰ্ণিমাৰ নিশা আপোনালোকে দেখিবলৈ পাব, বিভিন্ন যেতিয়া পৰ্ব আহে সেই সময়ত নামঘৰত কি কৰা হয়, এই অংকীয়া নাটবোৰ কৰা হয়। বিশেষকৈ খেতি চপোৱাৰ পাছত যেতিয়া কৃষকসকলৰ অকণমান কি হয়, সময় পায়, সেই সময়ত আপোনালোকে চাব যে নামঘৰবোৰত, সত্ৰবোৰত এই অংকীয়া নাটসমূহ হৈ থাকে। আৰু মন কৰিব যে দ্য অংকীয়া নাটছ এপাৰ্ট ফ্ৰম দ্য এণ্টাৰটেইনিং দ্য পিপল এইম এট এট্ৰেক্টিং দ্য অডিয়েন্স টুৱাৰ্ডছ একশৰণ নাম ধৰ্ম বাই গ্লৰিফাইং লৰ্ড কৃষ্ণ। আৰু চাওক, মই কৈছিলোঁ এই অংকীয়া নাটসমূহে মনোৰঞ্জনটো দিয়েই, কিন্তু অংকীয়া নাটৰ যোগেদি কি হয়, শ্ৰীকৃষ্ণৰ যি গুণগথা সেইটো কৰা হয়। যদি ভালদৰে মন কৰে, সকলোবোৰ অংকীয়া নাটৰ কাহিনী মহাভাৰত, পুৰাণ বা শ্ৰীকৃষ্ণৰ যি শিশুকালৰ শিশু সময়ৰ যি ঘটনা আছিল তাৰ ওপৰতে বেছ কৰি বনোৱা হয়। গতিকে এই দুটা পইণ্ট আপোনালোকে নিশ্চয় বুজি পাইছে। যদি ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহে, আপোনালোকে ইয়াৰ পৰা ভালদৰে কৰিব পাৰিব। ঠিক আছে, তাৰ পাছত আপোনালোকৰ মন কৰিব যে সত্ৰীয়া নৃত্য, নামঘৰ, সত্ৰ, আমি বৰগীত, অংকীয়া নাট চালোঁ, লগতে সেই সময়ত সত্ৰীয়া ডান্স, সত্ৰীয়া নৃত্যও শংকৰদেৱে কি কৰিছিলে, সৃষ্টি কৰিছিলে। আৰু মন কৰিব যে শংকৰদেৱে ইট ৱাজ ইনিচিয়েলি ক্ৰিয়েটেড এজ এ অংকীয়া নাট, পাৰ্ট অফ অংকীয়া নাট। ঠিক আছে, এই যি সত্ৰীয়া ডান্সটো এজ এ পাৰ্ট অফ কি আছিলে, অংকীয়া নাটৰ এটা পাৰ্ট আছিলে। মনত কৰিব, যিটো 15-16 চেঞ্চুৰীত শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰিছিলে। আৰু এই যি সত্ৰীয়া নৃত্যৰ থিমটো কি হয়, মেইন থিমটো কি হয়, বহুবাৰ সুধিছে যে দ্য থিম প্লেড আৰ ৰিলেটেড টু কৃষ্ণ এজ ৱেল এজ আদাৰ অৱতাৰ্স অফ বিষ্ণু such as Rama and stories from the epics Mahabharata and Ramayana। ঠিক আছে, গতিকে এই যদি সোধে আপোনালোকক কেতিয়াবা যে সত্ৰীয়া নৃত্যৰ যি থিমটো, এই থিমটো কিহৰ ওপৰত ভিত্তি, শ্ৰীকৃষ্ণৰ যি চাইল্ডহুড কেৰেক্টাৰ আছে বা শ্ৰীকৃষ্ণৰ জীৱনত শ্ৰীকৃষ্ণৰ যিমানখিনি কাহিনী আছে তাৰ ওপৰত আধাৰিত, আৰু লগতে বিষ্ণুৰ যিমানবোৰ অৱতাৰ আছে, ৰাম হওক, শ্ৰীকৃষ্ণ হওক, বৰাহ অৱতাৰ হওক, এই সকলোবোৰৰ ওপৰতে বেছ কৰি সত্ৰীয়া নৃত্যটো
কি হৈছিলে সৃষ্টি কৰিছিলে। এটা কথা মন কৰিব ইম্পৰ্টেণ্ট পইণ্ট যে 2000 চনত 15 নৱেম্বৰ তাৰিখে সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যক যি ভাৰতৰ ক্লাছিকেল ডান্স আছে সেই ক্লাছিকেল ডান্সত অন্তৰ্ভুক্ত কৰিছিলে। ঠিক আছে, অন নৱেম্বৰ 15 of the year 2000 the সংগীত নাটক একাডেমী অফ ইণ্ডিয়া ৰিকগনাইজ সত্ৰীয়া এজ দ্য ওৱান অফ দ্য 8 ক্লাছিকেল ডান্স অফ ইণ্ডিয়া। অ'কে, তাৰপাছত যদি আপোনালোকে মন কৰে ইমানখিনি বস্তু আমি যে পঢ়িলোঁ তাৰপিছত আপোনালোকে গম পাব যে ইয়াৰ কাৰণে এইবোৰ কাৰণেই সেই সময়ত নৱবৈষ্ণৱ ধৰ্মই বহুতো প্ৰচাৰ লাভ কৰিছিলে আৰু কমন পিপল যিবোৰ সাধাৰণ মানুহ আছিলে সকলোৱে যাতে ইয়াত অংশগ্ৰহণ কৰিব পাৰে, সকলোৱে মানুহৰ কি হৈছিলে মন চুই যাব পাৰিছিলে। আৰু তাকে দেখি মই এই কাহিনীটোৰ পিছত ক'ম, প্ৰথমে আপোনালোকে চাই লওক যে শংকৰদেৱে কম্বাইন 4 প্ৰিন্সিপাল ইন হিজ ক্ৰিড। 4টা তেওঁ কি কৰিছিলে প্ৰিন্সিপাল ৰাখিছিলে। প্ৰথম আছিলে যে পৰম ব্ৰহ্ম, একশৰণ, সৎসংগ আৰু নাম কীৰ্তন। এই 4টাই মূল প্ৰিন্সিপাল আছিলে কিহৰ নৱ বৈষ্ণৱ ধৰ্মৰ। পৰম ব্ৰহ্ম মানে কি অল পাৰভেচিভ সুপ্ৰিম বিং ইন দ্য ফৰ্ম অফ বিষ্ণু এজ এক্সটোল ইন বেদাস। ঠিক আছে, পৰম ব্ৰহ্ম কি যে ই বৈদিক ৰীতি নীতিৰ প্ৰতি মনোনিৱেশ হ্ৰাস কৰি মণ্ডলীৰ শুনা আৰু তেওঁৰ নাম কৰ্ম আৰু গোৱাৰ ৰূপত কৃষ্ণৰ প্ৰতি ভক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ঠিক আছে, এটা কথা মন কৰিব যে অ'কে এই লাইনটো হেৰি হৈ গ'ল। মই কৈছোঁ যে এই যে নৱবৈষ্ণৱ ধৰ্ম হৈছিলে তাত যিবোৰ বেদিক, ঠিক আছে বেদিক আপোনালোকে হিষ্ট্ৰী পঢ়িছে যদি গম পাব, যিবোৰ বেদিক ৰীতি নীতি আছিলে তাক শংকৰদেৱে ইমান গুৰুত্ব দিয়া নাছিলে। তাৰ পৰিৱৰ্তে কি কৰিছিলে যে ভগৱানৰ নাম গোৱা, শ্ৰৱণ আৰু কীৰ্তন তাৰ ওপৰত বেছি গুৰুত্ব দিছিলে। ঠিক আছে, শ্ৰৱণ আৰু কীৰ্তনৰ মাজত গুৰুত্ব দি যিবোৰ বেদিক ৰিচুৱেলছ আছিলে সেইবোৰ কি কৰিছিলে তাৰ ওপৰত বেছি ফ'কাছ কৰা নাছিলে। ফ'কাছ কিহত কৰিছিলে ভগৱানৰ নাম লোৱা, জপ কৰা, শুনা আৰু সেইকাৰণে একশৰণ নাম ধৰ্ম এইটো প্ৰচাৰ কৰিছিলে নৱবৈষ্ণৱ ধৰ্মৰ লগত। গতিকে ফাৰ্ষ্টলি যি 4টা প্ৰিন্সিপাল আছিল, প্ৰথমটো আছিলে কি পৰম ব্ৰহ্ম। ঠিক আছে, ইয়াতে হৈছে যে প্ৰথমতে বেদত প্ৰশংসিত বিষ্ণুৰূপী সৰ্বব্যাপী পৰম ব্ৰহ্মৰ বুজাবুজি আৰু দ্বিতীয়তে একশৰণ বা গীতাত প্ৰশংসা কৰা শ্ৰীকৃষ্ণৰ ৰূপৰ পৰম সত্তাৰ প্ৰতি নিৰপেক্ষ আৰু অবিভক্ত ভক্তি একশৰণ। তৃতীয়তে ভাগৱত পুৰাণ আৰু শেষত নাম কীৰ্তন যাৰ অৰ্থ হৈছে প্ৰাৰ্থনাৰ ৰূপত ঐশ্বৰিক সেৱা। মানে যি 4টা প্ৰিন্সিপাল আছিল পৰম ব্ৰহ্ম, ভগৱানৰ যি বিষ্ণু হয় নাই, ভগৱান বিষ্ণু কি হয় তেওঁ সুপ্ৰিম গড হয় আৰু তেওঁৰ আৰু যি গোটেই সংসাৰখন যে চলাই আছে তাকেই বুজাবৰ কাৰণে শংকৰদেৱে এইটো আৰম্ভ কৰিছিল। লগতে একশৰণ যে শ্ৰীকৃষ্ণৰ যিমানখিনি অৱতাৰ আছে বা বিষ্ণুৰ যিমানখিনি অৱতাৰ আছে এজন ভগৱানকে পূজা কৰাটোৱে আছিলে ছেকেণ্ড প্ৰিন্সিপাল। আৰু লগতে থাৰ্ডলি সৎসংগ, মই আগতে কৈছিলোঁ যে সকলোৱে বহি একেলগে পাঠ কৰা হয় নাই, ভাগৱত পুৰাণ তাৰ বিষয়ে বিশ্লেষণ কৰা, এইটো এটা প্ৰিন্সিপাল আছিল। আৰু একেবাৰে শেষৰ প্ৰিন্সিপালটো আছিল নাম কীৰ্তন। দেখিছে সকলোৱে আমি নামঘৰত সন্ধিয়া নাম কীৰ্তন কৰা দেখোঁ, নাম কীৰ্তনৰ যোগেদি আমি ভগৱানক পূজা কৰা দেখোঁ। গতিকে এই 4টা 4 প্ৰিন্সিপাল আছিলে পৰম ব্ৰহ্ম, একশৰণ, সৎসংগ আৰু নাম কীৰ্তন। ঠিক আছে, এতিয়া আহিল যে সেই সময়ত একশৰণ নাম ধৰ্মই একদম বনজুইৰ দৰে চাৰিওফালে বিয়পি পৰিছিল। ঠিক আছে, আৰু সেই সময়ত অসমত থকা ব্ৰাহ্মণসকলৰ কি হৈছিলে তেওঁলোকৰ চিন্তা হৈছিলে, কাৰণ ব্ৰাহ্মণসকলৰ যি আধিপত্য আছিলে লাহে লাহে কমিবলৈ ধৰিছিলে। কাৰণ সেই সময়ত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি মানুহৰ ভাল ভাৱ আহিছিলে, ফলোৱাৰ্ছ বাঢ়ি গৈছিলে। কাৰণ সেই চাওক আপোনালোকক মই বহুখিনি এক্সাম্পল দিলোঁ কিয় নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতি মানুহৰ যিবোৰ ইণ্টাৰেষ্টটো বাঢ়ি গৈছিলে। আৰু তাকে দেখি এই ব্ৰাহ্মণসকলৰ চিন্তা হৈছিলে, কাৰণ তেওঁলোকৰ ডমিনেঞ্চবোৰ কমি গৈছিল। কাৰণ ব্ৰাহ্মণসকলে আগতে তেওঁলোকে ডমিনেঞ্চ কৰি ৰাখিছিলে, তেওঁলোকে যিবোৰ সাধাৰণ মানুহ আছিলে তেওঁলোকক এইবোৰ পূজা পাৰ্বণ কৰিবলৈ, ঈশ্বৰৰ বন্দনা কৰিবলৈ তেওঁলোকক কি কৰা নাছিলে, এলাও কৰা নাছিলে। ব্ৰাহ্মণসকলে কৰিছিলে। ব্ৰাহ্মণসকলে এটা মানে কি আছিলে বহুত অভিজাত শ্ৰেণী আছিলে। কিন্তু নৱবৈষ্ণৱ ধৰ্মই সমাজত এটা ছ'চিয়েল ইকুৱেলিটি আনিছিলে আৰু সেইকাৰণে সকলোবোৰ মানুহে যিহেতু ইয়াত গ'ল, যোৱাৰ লগে লগে ব্ৰাহ্মণসকলৰ কি হ'ল চিন্তা হৈ গ'ল। আৰু সেই সময়ত ৰজা আছিলে চুহুংমুং। আছাম হিষ্ট্ৰী আপোনালোকে যেতিয়া পঢ়িছে মই কৈছিলোঁ চুহুংমুং হয়নে, বা দিহিঙীয়া ৰজা বুলি জানো। আৰু তেওঁৰ এই ব্ৰাহ্মণসকলে কি কৰিলে যে জনালে যে আপোনাৰ এই শংকৰদেৱে যি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ হৈ আছে সেই আপুনি যদি ভালদৰে যদি এইটো আপুনি ৰক্ষা নকৰে তেনেহ'লে সকলোবোৰ কি হ'ব, মানুহ তেওঁৰ ফলীয়া হৈ যাব, তেওঁৰ শৰণ ল'ব আৰু আপোনাৰ কথা নামানা হ'ব। এনেকৈ ধৰক বহু কনস্পিৰেচি আৰম্ভ কৰিলে। আৰু সেই কনস্পিৰেচিৰ পিছতে কি হ'ল,
চুহুংমুঙে থ্ৰেট দিলে শ্ৰীমন্ত শংকৰদেৱক, আৰু শ্ৰীমন্ত শংকৰদেৱে নিজৰ প্ৰাণৰ প্ৰতি ভয় খাই নিজৰ প্ৰাণ বচাবলৈ কি হ'ল, ইয়াৰ পৰা পলাই কলৈ আহিছিলে, য়েছ, তেতিয়াই যি কোচ ৰাজ্য আছিলে নৰনাৰায়ণৰ, তাত তেওঁ শৰণাপন্ন হৈছিলে। কাৰণ নৰনাৰায়ণৰ ভাইটি বা ভায়েক বা তেওঁৰ সেনাপতি সকলোৱে যেনে চিলাৰায়, ঠিক আছে, চিলাৰায়ে শংকৰদেৱৰ বিষয়ে আগতে ভালদৰে জানিছিলে, শংকৰদেৱক চিনি পাইছিলে যে তেওঁ এজন মহান ব্যক্তি আছিলে। সেইকাৰণে চিলাৰায়ৰ অনুৰোধত নৰনাৰায়ণে শংকৰদেৱক কি কৰিছিলে, ইয়াত আশ্ৰয় দিছিলে। আৰু তেনেকৈ শংকৰদেৱে কি হ'ল, কোচ ৰাজ্য বা কোচ কিংডমত গৈ তেওঁ নিজৰ যি জীৱনৰ বাকীখিনি সৃষ্টিৰাজি আছিলে সেইখিনি কৰিছিলে। আৰু তাতেই বহুতো যিবোৰ অংকীয়া নাট আছিলে বা বৰগীত আছিলে, তেওঁ নৰনাৰায়ণৰ কোৰ্টতে কি কৰিছিলে, আৰম্ভ কৰিছিলে। কিন্তু এটা কথা মন কৰিব, যেনেকৈ আহোম কোৰ্টতো ব্ৰাহ্মণসকল আছিলে, তেনেকৈ নৰনাৰায়ণৰ কোৰ্টতো বহুতো ব্ৰাহ্মণ আছিলে। আৰু শংকৰদেৱ যোৱাৰ লগে লগে তাতো সেই একেটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে, ঠিক আছে। তাতো ব্ৰাহ্মণসকলে শংকৰদেৱৰ কি কৰিছিলে, পপুলাৰিটিবোৰ দেখি তাতো ভয় খাই গৈছিল। আৰু তাকে দেখি নৰনাৰায়ণক একেখিনিয়ে ব্ৰাহ্মণসকলে কি কৰিলে যে নাই, এইটো বেয়া হৈ আছে, অমুক হৈ আছে, তমুক হৈ আছে, তাতো কনস্পিৰেচি আৰম্ভ কৰিলে। কিন্তু এবাৰ এনেকুৱা ডিবেট হওঁতে কি হ'ল, নৰনাৰায়ণে সকলোকে ক'লে যে কোনে এক ৰাতিৰ ভিতৰত ভাগৱতৰ 10টা চেপ্টাৰ দিছিলে, সেই 10টা চেপ্টাৰ বা মই অলপমান বস্তুটো পাহৰিছোঁ, তাক সাৰাংশ লিখি আনিব দিছিলে, এক ৰাতিৰ ভিতৰত ভাগৱতখন লিখি আনিব দিছিলে। তেতিয়া বহুতে কৈছিলে যে ইট ইজ ইম্পচিবল, এইটো হ'বই নোৱাৰে, এক ৰাতিত এখন ভাগৱত ইমান ডাঙৰ, মহাভাৰত ইমান ডাঙৰ, তাক কেনেকৈ লিখি আনিব। কিন্তু শ্ৰীমন্ত শংকৰদেৱে সেই এক ৰাতিতেই কি সৃষ্টি কৰিছিলে, গুণমালা, ঠিক আছে। আৰু মাত্ৰ এক ৰাতিত ইমান ডাঙৰ এখন ভাগৱতৰ পৰা কি কৰিছিলে, সাৰাংশটো বাছি 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 কি কৰিছিলে, হাতী মাৰি ভুৰুকাত ভৰোৱা। এই আপোনালোকে প্ৰবচনটো বহুতে শুনিব, হাতী মাৰি ভুৰুকাত ভৰোৱা, যে মহাভাগৱতৰ সাৰাংশ এক ৰাতিৰ ভিতৰত এখন লিখিছিলে, তাৰ নাম আছিল কি, গুণমালা, কাৰ ৰিকুৱেষ্টত, কোচ কিং নৰনাৰায়ণ। আৰু তাৰ পাছতেই শংকৰদেৱৰ যি মহানতা, শংকৰদেৱ যে এজন মহান ব্যক্তি সকলোৱে গম পাইছিলে, আৰু তেতিয়াৰ পৰা শংকৰদেৱক সকলোৱে কি কৰা হ'ল, মানা হ'ল। শংকৰদেৱৰ মৰ্যাদা ৰাজদৰবাৰত বহুতো বাঢ়ি গ'ল। চ' গুণমালা ইজ স্ক্ৰিপ্টচাৰ ৰিটেন বাই শংকৰদেৱ উইদিন ওৱান নাইট এট দ্য ৰিকুৱেষ্ট অফ কোচ কিং নৰনাৰায়ণ ইন 1552, ঠিক আছে। অ'কে, গতিকে এই চনটো মনত ৰাখি থ'ব যে শংকৰদেৱে 1546ত কোচ কিংডমলৈ তেওঁৰ মানে প্ৰাণ বচাবৰ কাৰণে তেওঁ তালৈ গৈছিলে, ঠিক আছে। আৰু লগতে তেওঁ তাত সত্ৰ, বৰপেটা, পাটবাউসী, মধুপুৰ, এই সত্ৰসমূহ তেওঁ তাত কি কৰিছিলে, এষ্টাব্লিছ কৰিছিলে। আৰু এটা কথা মন কৰিব যে প্ৰথমখন সত্ৰ, ইয়াতে মই দিবলৈ পাহৰিলোঁ নেকি, ৰ'ব, বৰদোৱা সত্ৰ, প্ৰথম সত্ৰ যিখন শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিলে, সেইটো আপোনালোকে ইয়াত যদিও নাই, মই পিছত আপোনালোকে যদি PDF লয় মই এড কৰি দি দিম, ঠিক আছে। হয়তো মই দিছিলোঁ ক'ৰবাত, বস্তুটো ৰৈ গ'ল, ঠিক আছে। অ'কে, বৰদোৱা সত্ৰ, বৰদোৱাত প্ৰথমখন সত্ৰ প্ৰতিষ্ঠা কৰিছিলে বৰদোৱাত, ঠিক আছে, শ্ৰীমন্ত শংকৰদেৱে। সেই বস্তুটো আপোনালোকে কি কৰিব, লিখি ৰাখিব। নাও ইয়ালৈকে হৈ গ'ল। আৰু বহুতো কাহিনী আছে, কিন্তু আমি পিছত এই বস্তুবোৰ পঢ়ি যাম, তেতিয়া আপোনালোকে এই পইণ্টখিনি মনত ৰাখক। আৰু এইখিনিও মনত ৰাখিব যে এই শংকৰদেৱে নৰনাৰায়ণ, কোচ ৰজা নৰনাৰায়ণৰ সান্নিধ্যতে বা তেওঁৰ কোৰ্টতে কীৰ্তন ঘোষা, ঠিক আছে, ভাগৱত পুৰাণ, পাৰিজাত হৰণ, কালিয়া দমন, ৰুক্মিণী হৰণ, কেলিগোপাল, এইসমূহ তেওঁ ৰচনা কৰিছিলে, ঠিক আছে। আৰু লগতে এটা কথা মন কৰিব যে শংকৰদেৱে 240টা বৰগীত ৰচনা কৰিছিলে। কি ভাষাত? ব্ৰজাৱলী ভাষাত। ব্ৰজাৱলী ভাষাটো অসমীয়া আৰু মৈথালী ভাষাৰ মিশ্ৰণ। কিন্তু কি হ'ল,